আসসালামু আলাইকুম, হেল্ল' আমাৰ মৰমৰ গাইজ। আপোনালোকে নিশ্চয়তো কোনো না কোনো কৰ্মত জড়িত আছে বা ষ্টুডেন্ট হয়, লিখা পঢ়া কৰি আছে। তেনেহলেতো আপোনালোকৰ সপোনো আছে। সপোন থাকিলেই নহব, সপোনটো আপোনাৰ শক্তিশালী হব লাগিব, যাতে কোনেও আপোনাৰ সপোনখনক ভাঙি দিব নোৱাৰে। এনেকুৱা ধৰণৰ আপোনাৰ সপোন থাকিব লাগিব। আৰু মোৰ মতে সপোন দেখিলে ডাঙৰ ডাঙৰ সপোন দেখিব লাগে, যাতে সপোনৰ কথা ভাবিলে নিজকে ভয় লাগে। কিয়নো ডাঙৰ ডাঙৰ সপোন নেদেখিলে আমিতো আগত যাব নোৱাৰিম, আমিতো সফল হব নোৱাৰিম। সেয়ে আপুনি যদি যিকোনো কৰ্মত সফল হব বিচাৰিছে বা লিখা পঢ়া কৰি আপুনি ডাঙৰ মানুহ হব বিচাৰিছে, IAS, ডক্তৰ, ইঞ্জিনিয়াৰ হব বিচাৰিছে, তেনেহলে কিবা হব বিচাৰিলেতো আপোনাৰ কষ্ট কৰিবই লাগিব, এইটো 1 নম্বৰ কথা। তথাপি আপোনাৰ কাম কৰি গৈ থাকিব লাগিব। আৰু সপোন দেখিব লাগিব, সপোন ইমান ডাঙৰ ডাঙৰ দেখক, সেই সপোনেই আপোনাক সফলতা আনি দিব। আপোনাক 12 ঘন্টা 16 ঘন্টা পঢ়াবলৈ বাধ্য কৰাব আপোনাক সপোনে। সেইকাৰণে সপোন শক্তিশালী কৰি ৰাখক, যাতে আপোনাৰ সপোনক কোনেও ভাঙি চিঙি দিব নোৱাৰে। ধন্যবাদ। জয় আই অসম।